Okay, hello dear students. A question to pohilo pause kori pele. Okay, ma solve koru. So e duta adiabatic bhitor ekita option khoti ase. So first ore ki koru? Yate parallel to x axis draw koru. Etu eta angle, etu eta angle. Ma dekhi asu second to slope to besi. Angle to besi mane slope to besi enake sale. So slope of second is more. Acha, slope of adiabatic ki hoy? Gamma times of p by v. So juntur gamma besi tar slope to besi. Hoy noy? Eso ei gas bilak ki hoy monoatomic diatomic sense ot dia ase. So number 2 to ki mean koribo? Gamma to kar besi monoatomic or na diatomic or? Gamma is more for monoatomic. So number 2 means monoatomic. Number 2 to monoatomic hobo or number 1 to kiba eta diatomic gas hobo. Option kita amaক তেনেকে আছে so order to দি দিছে 1 আৰু 2 এনেকুৱা অৰ্ডাৰতে আছে so second আমি পাইছিলো monoatomic so first to diatomic এটো satisfy কৰা option only 2 b আছে okay simple problem কাম আহে এনেকে চাবলৈ ঠিক আছে next এইকিটা সচন এইকিটা adiabatic relation হয় এই relation কিটা তোমালোকে মনত ৰাখাটো advisable হয় এটোটো মনত থাকেই সবৰে এটো মনত ৰাখিব লাগিব t v power gamma minus 1 equal to constant আৰু এটো আমি মেইনলি যেটা কাৰ্ণট থিওৰামত আহিম তেতিয়া এইকিটা বেসিক্যালি লাগিব ঠিক আছে সো এই তিনটা তোমালোকে মনত ৰাখিবা ঠিক আছে মনত ৰাখিবলৈ অকমান মানে টান হয় মই জানো মানে বস্তুটো পাহৰি যোৱা যায় সো ফ্ৰিকুৱেন্টলি 2-3 বাৰ চাবা মনত ৰৈ যাব ঠিক আছে 2-3 দিন ৰাতিপুৱা চাবা অকমান ফ্ৰেশ মাইন্ডত মনত ৰৈ যাব এটো তেও মনত থাকে টিভি পাৱাৰ গামা মাইনাস 1 এটো অকমান পাহৰি যোৱা যায় ঠিক আছে এনি হাউ তোমালোকে মনত ৰাখিবই লাগিব তোমালোকৰ ওচৰত একো অপচন নাই সো এটো এই তিনটা তোমালোকে মনত ৰাখিবা এইকিটা বেস্ট কোৱেশ্চন আহে আমি চাম আগলে কেনেকুৱা কোৱেশ্চন আহে মেইনলি কাৰ্ণট থিওৰামত এইকিটা ইউজ হয় বেছিকে কাৰ্ণট ইঞ্জিনৰ সেন্সত নেক্সট এটো এটা কোৱেশ্চন চোৱাচোন কোৱেশ্চনটো পঢ়িলোৱা ঠিক আছে এই কোৱেশ্চনটো সলভ কৰিবলৈ যাও কোৱেশ্চনটো আমাক কিছুমান ইনফৰমেশন দিয়া আছে এইখিন জায়গা টেম্পারেচাৰ কিমান 600 বুলে কৈছে এইখিন জায়গা টেম্পারেচাৰ 300 বুলে কৈছে আৰু এইখিন জায়গা টেম্পারেচাৰ 450 বুলে কৈছে সো তোমালোকে ওলাব লাগে কৈও দিছে BC টু adiabatic হয় বুলে this is adiabatic এটো কোৱেশ্চনত গিভেন আছে তোমালোকে ওলাব লাগে টোটাল ওয়ার্ক ডান পার সাইকেল এটা সাইকেলত কিমান ওয়ার্ক ডান হৈছে so কিমা কব পাৰো total work done will be equal to work done from A to B plus work done from B to C plus work done from C to A total work done to এটোৱে হ'ব এটা এইকিটা ওলাব লাগে তোমালোকে so ফার্স্ট এটা অকমান এনালাইজ কৰি লোৱা এই AB process to constant volume process হয় so constant volume processত work done to 0 হয় so work done from A to B is 0 বাকি কিটা তোমালোকে ওলাব লাগিব এটা so মই কেনেকৈ ওলাইছো work done from A to B to 0 হয় আৰু work done from C to A C to A কি process হয় constant pressure process so constant pressure work done কি হয় PdV এটা v ভ্যালু কিটাটো দিয়া নাই সো যদি তোমালোকে ফার্স্ট ক্লাসৰ বস্তুখিনি মনত কৰা pdv is also equal to differentiate কৰিবলৈ মই দেখাইছিলো nrdt ঠিক আছে সো মই c পৰা a লৈকে work done to এনেকৈ লিখিব পাৰিম nrdt ta minus of tc dt মানে ফাইনাল মাইনাস অফ ইনিশিয়াল c পৰা a লৈকে গৈছে একাৰণে ta minus of tc so এটো nrdt লিখিছো ta minus of tc minus of 150 r আনসাৰটো নিজে মাইনাসত আহি গৈছে তোমালোকে একবাৰ এই ফৰ্মুলাত বহুৱা পিছত আকৌ তোমালোকে এটো চাই থাকিব নালাগে ওয়ার্ক ডান টু পজিটিভ হ'ব না নেগেটিভ হ'ব এপিনে কম্প্ৰেশন দেখাই আছে ভলিউম কমি আছে আকৌ মাইনাস এটা লৈ লও সো দুবাৰ মাইনাস ললে প্লাস হৈ যাব একবাৰ যেটা ফৰ্মুলাত বহাইছা ফৰ্মুলাত সদায় এটো সেন্সতে বহাবা ta minus of tc এ বহাবা ঠিক আছে ডেল্টা t নবহাবা মানে ডিফারেন্স টু নবহাবা টেম্পারেচাৰৰ
ফাইনেল মাইনাছ ইনিচিয়েল বহাবা চ' তেতিয়া চব আনচাৰ উইথ চাইন পাবা আৰু নেক্সট আৰু এটা ৱৰ্ক আছিলে আমাৰ ওচৰত that is from work done from B2C. B2C adiabatic processor. A adiabatic processor work done to keneke likhe NR bhalke be careful TB minus of TC ahe yate. ठीक है सर yate final minus of initial na hai. Work done in a adiabatic process is NR TB minus of TC divided by gamma minus 1. এই বস্তুটো কমন ভুল কৰে ঠিক আছে so be careful NR TB minus of TC divided by gamma minus 1. So এটো যদি সলভ কৰা আনসাৰটো পাবা ইমান ঠিক আছে 75 into 3 তোমালোকে সলভ কৰি লব পৰা বিচাৰিলে বাট মই এনেকৈ ৰাখিছো বিকজ এটো 75 into 2 হয় কাৰণে মই অকমান ইউজ কৰিম সো টোটাল ওয়ার্ক ডানটো কি হ'ব গুটে কিটাৰ প্লাস সো এটা 150 minus 150 আৰু এটা প্লাস অফ 75 into 3 আৰু সো এটো সলভ কৰিলে তোমালোকে পাবা 75 into r ঠিক আছে সিম্পল প্ৰবলেম খালি জানিব লাগে বস্তুখিনি নেক্সট এটো চোৱা পজ কৰি চাই লোৱা ওকে সো মই দেখাই আছো এটোত আমাক কি কৈছে এ পৰা বি লৈকে হিট দিছে 500 জুল আকৌ বি ডি প্ৰসেছত 150 জুল দি আছে দিস আর ওয়ার্ক এডেড হিট এডেড দে হিট আর এডেড সো হিট টু পজিটিভ হ'ব দুইটা কেছতে সো এটো কি প্ৰসেস হয় কনস্ট্যান্ট ভলিউম প্ৰসেস এটো সো এ পৰা বি লৈকে কনস্ট্যান্ট ভলিউম প্ৰসেস এ পৰা বি লৈকে সো ওয়ার্ক ডান টু কিমান হ'ব এ টু বি 0 এ টু বি ওয়ার্ক ডান ইজ 0 heat supplied from A to B is 500 joule plus 500 হ'ব আনসাৰটো okay and add কৰিছে বলে কৈছে heat added is positive heat rejected is negative so এতিয়া মই first law লগাও first law কি হ'ব heat supplied from A to B is equal to work done from A to B plus change in internal energy change মানে final minus of initial so এইকেইটা substitute কৰিলো এইকেইটা substitute কৰি পেলাই মই পালো UB minus of UA is equal to 500 joule similarly next B পৰা D লৈকে চাওঁ B পৰা D লৈকে work done to কিমান হ'ব PdV হ'ব PdV PdV মানে final minus of initial VD minus of VB VD minus of VB এই ভ্যালু কেইটা সাবস্টিটিউট কৰিলো মই আনসাৰ পালো 240 জুল এতিয়া এটো কাৰণে লগাও ফাৰ্স্ট ল heat supplied is equal to work done plus change in internal energy এই ভ্যালু কেইটা হিট টু এড কৰিছে বলে দিয়া আছে একাৰণে মই প্লাস লৈছো এই ভ্যালু কেইটা সাবস্টিটিউট কৰিলো মই ৰিজাল্ট পালো এটো এটা কোৱেশ্চনত আমাক সুধি আছিল what is the change in internal energy in the process ABD মানে কোৱেশ্চনত আমাক সুধি আছে UD minus of UA কিমান হয় কোৱেশ্চনত আমাক এটো সুধি আছে এতিয়া তোমালোকে দুটা ইকুৱেশ্যন অলৰেডি পাই থৈছা এটো এটা ইকুৱেশ্যন আৰু এটো এটা ইকুৱেশ্যন দুটা ইকুৱেশ্যন প্লাস কৰি দিয়া প্লাস কৰিলে কি হ'ব প্লাস UB minus UB কেনসেল আউট হৈ যাব আৰু UD minus of UA ভ্যালুটো পাবা 410 জুল সো ইয়াৰ অপশনটো হৈ যাব 410 জুল ঠিক আছে এতিয়া মই ইয়াতে দুটা বস্তু দেখাও তোমালোকক সোয়া ওয়ার্ক ডান আমি এটো জানো এরিয়া আন্ডার দা গ্রাফ কৰিলে ওলাই সো বিডি আন্ডার এ বিডি প্ৰসেছত যদি তলৰ গ্ৰাফটো সোয়া এখিনি যদি এরিয়া ওলোৱা এখিনি এরিয়াও তোমালোকক ওয়ার্ক ডানে দিব একবাৰ ওলাই সোয়া কিমান পোৱা সোয়া এটো হৈ যাব 6 minus of 2 that is 4 into 10 power of minus 3 আৰু এটো হৈ যাব 6 into 10 power 4 6 into 10 power 4 এটো এৰিয়া ওলালেও ইমানে পাবা কিন্তু যেতিয়া এৰিয়াটো ওলাবা তেতিয়া সাইনটো ৰাখিব লাগিব সাইনটো কেনেকৈ ৰাখিম বি পৰা ডি লৈকে এক্সপেনশন প্ৰসেছৰ প্লাস হ'ব সো প্লাস আহি ইয়াতে লিখিব লাগিব ঠিক আছে যেতিয়া গ্ৰাফটো চাই প্লে এৰিয়াটো লিখিবা তেতিয়া প্লাস আৰু মাইনাসটো নিজে ভাবি পেলাই লিখিব লাগিব কিন্তু যদি ফৰ্মুলাটো লগোৱা এনেকে তেলে ফৰ্মুলা মতে বহাবা ডিভি মানে ফাইনাল মাইনাস অফ ইনিশিয়াল ৰাখি দিবা আনসাৰটো সব কাৰেক্ট আহিব ঠিক আছে দুটা প্ৰসেস মিক্স কৰি নিদিবা কি মই 240 পালো এনেকে সলভ কৰি 240 পালো এটা প্ৰসেসটো পজিটিভ হয় সো আকৌ পজিটিভ লিখিম নাই এই প্ৰসেসত তোমাক এটো ফাইনাল মাইনাস অফ ইনিশিয়াল বহাবই লাগিব ঠিক আছে ফাইনাল মাইনাস অফ ইনিশিয়াল বহালে যোনটো আনসাৰ আহে হেতুই আৰু যদি গ্ৰাফৰ তলৰ এৰিয়া কিনে চাই প্লাই ওলোৱা তেলে এৰিয়া কিনে জাস্ট এ ভ্যালুটো দিব আৰু প্ৰসেসটো চাই প্লাই প্লাস বা মাইনাস লিখিব লাগিব সো এটো এক্সপেনশন বি পৰা দিলেকে সো ওয়ার্কটো পজিটিভ সো এনেকে লিখিব পাৰো আমি ঠিক আছে
সো ইয়াৰ আনসাৰটো হৈ গ'ল 410 জুল নেক্সট এটো ইন্টাৰেষ্টিং কোৱেশ্চন সো পজ কৰি চাই লোৱা এতিয়া মই তোমালোকক দেখাও দুটা কথা এটো কি হয় ভলিউম প্ৰেছাৰ গ্ৰাফ উল্টা হৈ আছে আগতে আগৰ বিলাকত ইয়াতে পি থাকে ইয়াতে ভি থাকে সো তোমালোকক খুদিছে হোৱাট ইজ দা ওয়ার্ক ডান ফ্রম সি টু এ সি পৰা এ লৈকে আহোতে কি সো গ্ৰাফটো হে উল্টা হৈ আছে সো যদি এ পিনৰ পৰা চোৱা তেতিয়াহ'লে তো পি ভি এ হৈ আছে এপিনে পি এপিনে ভি সো ইয়াৰ তলৰ এৰিয়াখিনি ওলাইছে ইয়াৰ তলৰ এইখিনি এৰিয়া ওলাইছে এইখিনি এৰিয়া ওলাইছে আনসাৰটো নাপাবা কিন্তু তথাপি একবাৰ ওলাইছে মই দেখাই আছো এটোটো ট্ৰেপিজিয়াম হৈ আছে এই ট্ৰেপিজিয়ামটো এৰিয়া ওলাইছচোন কিমান পোৱা এই ট্ৰেপিজিয়ামটো এৰিয়া পাবা 1/2 into 10 plus 5 into 1 হয়নে half into sum of parallel sides into distance between parallel sides 5 plus 10 আৰু এইখিনি 1 এইখিনি সাবস্টিটিউট কৰিলে আনসাৰটো পাবা 7.5 এটা চোৱা মই এৰিয়া আন্ডাৰ গ্ৰাফ কৰি ওলাইছো সো মই প্ৰসেসটো চাব লাগিব ইয়াতে প্লাস হ'ব না মাইনাস হ'ব কি হৈ আছে ভলিউমটো কমি গৈ আছে 2 পৰা 1 লৈকে হ'লগে সো কম্প্ৰেছন হল সো ওয়ার্কটো মাইনাস হ'ব মাইনাস অফ 7.5 বাট ইয়াতে অপশনে নাই ঠিক আছে ইয়াতে অপশনে নাই কি অপশন নাই মই দেখাই আছো আচ্ছা যেতিয়া এনেকুৱা এটা প্ৰসেস পাও একবাৰ ফাৰ্ষ্টতে সলিউশনটো দেখাই লওঁ সলিউশনটো কেনেকৈ কৰিছো সো ইয়াতে B পৰা C লৈকে কনস্ট্যান্ট ভলিউম সো ওয়ার্ক ডান ফ্রম B to C 0 ওয়ার্ক ডান ফ্রম B to C 0 নেক্সট A পৰা B লৈকে কনস্ট্যান্ট প্ৰেসাৰ প্ৰসেস সো ওয়ার্ক ডান ইজ P dV dV মানে VV minus of VA so P dV VB minus of VA VB value 2 minus 1 10 joule plus হতে পালা আনসাৰটো এনেকে যেতিয়া P dV কৰি পেলাই ওলাইছা তেতলে প্লাস মাইনাস আকৌ বেলেগকে চাব না লাগে এটোতে ওলাই যাব 10 এটো 0 আৰু C পৰা A লৈকে ওয়ার্কটো মই তেনেকে লিখিলো টোটাল ওয়ার্ক ডানটো কি হয় W is equal to work done from A to B work done from B to C plus work done from C to A so এটা পাহন 10 plus 0 plus work done from C to A আচ্ছা সো ফার্স্ট ল এপ্লাইড টু এ সাইকেল টু কি আছিল ফার্স্ট ল এপ্লাইড টু এ সাইকেল আছিল total heat dq is equal to total work done dw cyclic integral এতিয়া এই টোটাল ওয়ার্কটো কিমান হ'ব ইয়াতে টোটাল ওয়ার্ক যোনটো এটো পাইছা গুটেকিটা প্ৰসেস হয় টোটাল ওয়ার্কটো কিমান হ'ব লাগে ইকুয়াল টু টোটাল হিট ট্রান্সফার এই কোশ্চেনত দি আছে টোটাল হিট ট্রান্সফার ইজ 5 জুল সো হেকাৰণে মই দিস ইকুয়াল টু 5 লিখিব পাৰো সো এটো 5 লিখলে আনসাৰটো হয় -5 জুল ঠিক আছে বাট আগৰ ওয়েট আমি চাই থাকোতে কিয় আনসাৰটো আহা নাছিল আচ্ছা এতিয়া মোক কোৱা সাপোজ মই এটো কোশ্চেন লৈ লওঁ এই যে যদি ইয়াতে চোৱা বি পৰা ডি লৈকে এক্সপেনশন ওয়ার্ক হৈ আছে আকৌ এ পৰা সি লৈকেও এক্সপেনশন ওয়ার্ক হৈ আছে ঠিক আছে এটো নহব এটো ডিপ্লাই এটোতে চোৱা এটোত যদি এনেকুৱা এটা পিভি ডায়াগ্ৰাম লওঁ আমি এটো এ বি সি ডি প্ৰসেসটো এনেকৈ দেখাম এ পৰা বি বি পৰা সি সি পৰা ডি ডি পৰা এ সৰি ডি পৰা এ এনেকৈ প্ৰসেসটো দেখাম সো ইয়াতে এ পৰা বি লৈকে এক্সপেনশন ওয়ার্ক ডি পৰা সি লৈকে কম্প্ৰেছন ওয়ার্ক মানে এইখিনি এক্সপেনশন ওয়ার্ক দ্যাট ইজ পজিটিভ ওয়ার্ক আৰু এইখিনিৰ তলৰ যোনটো এৰিয়া এই গুটেবিলাক দ্যাট ইজ এৰিয়া দ্যাট ইজ নেগেটিভ ওয়ার্ক সো টোটাল ওয়ার্ক ডান ইন দা প্ৰসেসটো কেনেকৈ পাম এই মাজৰ যোনটো লুপটোৱে যোনটো এৰিয়া উলিয়াই থাকে লুপটোৰ ভিতৰত যোনটো এৰিয়া থাকে দ্যাট উইল গিভ ইউ দা টোটাল ওয়ার্ক ডান ইন দা প্ৰসেস বিকজ কিছুমান ওয়ার্ক পজিটিভ আছে এটো প্ৰসেসত চোৱা এটা এ পৰা বি লৈকে পজিটিভ ওয়ার্ক কিন্তু সি পৰা ডি লৈকে নেগেটিভ ওয়ার্ক সো টোটাল ওয়ার্কটো যদি কৰা তেতিয়া হলে সাপোজ এ পৰা বি লৈকে +5 জুল পালা আকৌ সি পৰা ডি লৈকে -10 জুল পালা -10 জুল
দেন টোটেল ৱৰ্কটো কিমান হ'ব -5 জুল হ'ল টোটেল ৱৰ্কটো হয় নহয় চ' এই যদি এই লুপটোৱে যোনটো এৰিয়া লৈ থৈছে সেই এৰিয়াটো যদি ওলোৱা ইউ উইল ডাইৰেক্টলি গেট দ্য টোটেল ৱৰ্ক ডান ঠিক আছে আৰু প্লাছ বা মাইনাছৰ চিম্বলটো কেনেকৈ হয় যদি লুপটো এনেকৈ এণ্টি ক্লকৱাইজ ঘূৰি আছে ইট ইজ মাইনাছ যদি লুপটো এনেকৈ ক্লকৱাইজ ঘূৰি আছে ইট ইজ প্লাছ ঠিক আছে তো এই যোনটো চাইকেলৰ লুপটো আছে এই লুপৰ এৰিয়াটোৱে কি দিব টোটেল ৱৰ্ক ডান ইন দ্য প্ৰচেছ টোটেল ৱৰ্ক আৰু যদি এই লুপটো এণ্টি ক্লকৱাইজ ঘূৰি আছে দ্য ৱৰ্ক ইজ নিগেটিভ আৰু যদি লুপটো ক্লকৱাইজ ঘূৰি আছে দ্য ৱৰ্ক ডান ইজ পজিটিভ এতিয়া ইয়াতে চোৱাচোন ইয়াৰ যদি মই এইখিনি এৰিয়া ওলাই লওঁ এইখিনি এৰিয়াই কি দিব লাগে মোক টোটেল ৱৰ্ক ডানটো দিব লাগে আচ্ছা এৰিয়াটো ওলাই চোৱাচোন একবাৰ এই এৰিয়াটো এই গ্ৰাফটো উল্টা হৈ আছে কিন্তু আমি এপিনৰ পৰা চাই আছোঁ এতিয়া এপিনৰ পৰা চাই থাকিলেতো পিভিয়ে হৈ আছে ঠিক আছে চ' ইয়াতে যদি মই এতিয়া এই লুপটোৰ এৰিয়াটো ওলাওঁ কি দিব লাগে টোটেল ৱৰ্ক ডান লুপটো এৰিয়াটো ওলাওঁ কিমান হ'ব লুপটো এৰিয়া একবাৰ কেলকুলেট কৰি চোৱা হাফ ইনটু এই বেছটো লৈ লওঁ এইটো বেছ বোলে লৈ লওঁ এইটো কিমান হ'ব 5 ইনটু এইটো অল্টিটিউড বোলে লৈ লওঁ 1 that is equal to 2.5 প্লাছ বা মাইনাছ কিবা এটা হ'ব ঠিক আছে এইটো চাই লোৱা তোমালোকে প্লাছ বা মাইনাছ কিবা এটা হ'ব বাট মই আনচাৰটোৰ লগত দেখাই আছোঁ আনচাৰটো কি হয় 2.5 পালা আৰু আমাক কুৱেশ্যনত আমি ফাৰ্ষ্ট ল এপ্লাইড টু এ চাইকেলৰ পৰা কি জানো নেট ৱৰ্ক ডান ইজ ইকুৱেল টু নেট হিট ছাপ্লাইড ইয়াতেতো নেট হিট ছাপ্লাইডটো 5 জুল দিয়া আছে চ' ইজ 2.5 ইকুৱেল টু 5 দিছ ইজ নেভাৰ ইকুৱেল ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হয় এৰ পৰা চি লৈকেতো আমাক এনেকৈ জইন কৰি দেখাই দিলে বাট একচুৱেলি এইটো ষ্ট্ৰেইট লাইন নহয় একচুৱেলি এই লাইনটো কিবা এনেকুৱা কাৰ্ভ হৈ আছে ডেটছ ৱাই ডাইৰেক্ট যদি এৰিয়া ওলালে নাপাবা ঠিক আছে এইটোতো এনেকৈ ট্ৰাইংগল হিচাপে যদি চোৱা ইয়াৰ এৰিয়াটোতো 2.5 আহিব লাগে 2.5 বাট আমাক কি দিয়া আছে নেট হিট ট্ৰান্সফাৰ কিমান 5 জুল আমি জানো কি ফ্ৰম থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট ল এপ্লাইড টু এ চাইকেল নেট ৱৰ্ক ডান ইজ ইকুৱেল টু নেট হিট ছাপ্লাইড চ' নেট ৱৰ্ক ডানটোতো 5 আহিব লাগে বাট এই ৰিজাল্টততো আমাক 2.5 আহি আছে চ' ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হ'ল এই চি পৰা এলৈকে যোনটো ষ্ট্ৰেইট লাইন দেখাই আছে দেট ইজ নট এ ষ্ট্ৰেইট লাইন এইটো এনেই আমাক লাগি আছে চকুত এইটো আমাক কনফিউজ কৰিবলৈ দিছে এইটো কুৱেশ্যন ঠিক আছে ইট ইজ নট এ ষ্ট্ৰেইট লাইন এইটো কেনেকুৱা হ'ব একচুৱেলি এৰিয়াটো বঢ়াব লাগিব অকণমান চ' এৰিয়াটো বঢ়াবলৈ হ'লে এইটো অকণমান এনেকৈ বেকা হৈ আহিব লাগিব ঠিক আছে তেতিয়াহ'লে তোমালোকে এৰিয়াটো ওলাবও নোৱাৰিবা এনেকুৱা কাৰ্ভ লাইনৰ তলত কিমান এৰিয়া আছে কেনেকৈ ওলাবা সেইকাৰণে এইটো এপ্ৰ'চ ফ'ল' কৰিব লাগিব ঠিক আছে চ' বি কেয়াৰফুল এইটোততো চোৱা এই কুৱেশ্যনটোততো তোমালোকৰ যদিও এৰিয়া আণ্ডাৰ দ্য কাৰ্ভ ওলোৱা তেতিয়া কি হ'ব এৰিয়া আণ্ডাৰ দ্য কাৰ্ভ ওলালে তোমালোকে পাবা -7.5 যোনটো অপশ্যনত নাছিলে চ' তোমালোকে আকৌ সেইটো কিন্তু যদি সেইটো অপশ্যনত দি দিলেহেঁতেন তেতিয়াহ'লেতো বহুতে ভুল কৰিলেহেঁতেন এই আনচাৰটো হয় নহয় নিগেটিভ মাৰ্কিং হৈ গ'লহেঁতেন বহুতৰ এই আনচাৰটো তেতিয়াহ'লে চ' একবাৰ যদি পাৰা এইটো চেক কৰি ল'বা এইটো 5 জুল ইয়াৰ এৰিয়াটো ছেইম আহি আছে নে নাই যদি ছেইম আহি আছে মানে ঠিক আছে যদি ছেইম অহা নাই মানে এইটো ষ্ট্ৰেইট লাইন নহ'ব কিন্তু এইটো কাৰ্ভ আছে তেতিয়াহ'লে আকৌ মই যেনেকৈ এতিয়া ছল্ভ কৰিলোঁ তেনেকৈ ছল্ভ কৰিব লাগিব ঠিক আছে এইটো চোৱাচোন এতিয়া এইটো এটা কুৱেশ্যন দেখাই আছোঁ এই ৱৰ্ক ডানটো কি হ'ব ইয়াতে নেট ৱৰ্ক ডানটো লাগে ইন দ্য প্ৰচেছ ABC এইটোত নেটৱৰ্ক ডানটো লাগে কি কৰোঁ এই এৰিয়াখিনি ওলাই লওঁ এৰিয়া এইটোতো ছেমি চাৰ্কেল হৈ আছে চ' এৰিয়া কি হ'ব পাই r²/2 হয় নহয় পাই আৰৰ ভেলু কিমান আৰৰ ভেলুটো চোৱা কিমান হ'ব ভালকৈ চোৱা এইটোতো ডায়ামিটাৰ হয় নহয় বা এইপিনে চোৱা এইটো ৰেডিয়াছ পাই যাবা 2 আৰু 1 ঠিক আছে ৰেডিয়াছ ইজ 1 ঠিক আছে এনেকৈ চালেও পাবা এইটো কিমান এইটো টোটেল 2 হয় ডায়ামিটাৰটো 2 চ' ৰেডিয়াছ ইজ 1 চ' এৰিয়াটো কিমান হ'ব পাই 1²/2 দেট ইজ π/2 এতিয়া প্লাছ হ'ব নে মাইনাছ হ'ব চাইকেলটো কেনেকৈ ঘূৰি আছে চোৱাচোন ক্লকৱাইজ নে এণ্টি ক্লকৱাইজ চাইকেলটো এণ্টি ক্লকৱাইজ ঘূৰি আছে চ' আনচাৰ উইল বি -π/2 জুল
ঠিক আছে ক্লকৱাইজ ঘূৰাহেঁতেন প্লাছ হ'লহেঁতেন এইটো চোৱা এইটো এটা কুৱেশ্যন এই কুৱেশ্যনটোত সুধি আছে পজ কৰি চাই লোৱা কুৱেশ্যনটোত সুধি আছে হিট ট্ৰান্সফাৰ কোনটো প্ৰচেছত বেছি হ'ব তিনিটা প্ৰচেছ দিছে ACB এটা প্ৰচেছ AEB এটা প্ৰচেছ ADB এটা প্ৰচেছ চ' এইটোত চোৱা তিনিটাতে এৰ পৰা বি লৈকে গৈছে এইটোতো এৰ পৰা বি লৈকে গৈছে এইটোতো এৰ পৰা বি এইটোতো এৰ পৰা বি চ' তিনিটা এটা চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি কিমান হ'ব UB মাইনাছ অফ UA চ' ডেল্টা U ইজ কনষ্টেণ্ট ফৰ দিছ থ্ৰী প্ৰচেছ এইটো প্ৰচেছ হওক এইটো প্ৰচেছ হওক এইটো প্ৰচেছ হওক তিনিটাতে ডেল্টা ইউটো কনষ্টেণ্ট হ'ব চ' ডেল্টা ইউ যেতিয়া কনষ্টেণ্ট হৈ গ'ল চ' ACBটো কেনেকুৱা প্ৰচেছ হৈ আছে ACB প্ৰচেছটো ক্লকৱাইজ হৈ আছে চ' ইয়াৰ ৱৰ্ক ডানটো প্লাছ হ'ব কিন্তু AEB প্ৰচেছটো কেনেকুৱা হৈ আছে এণ্টি ক্লকৱাইজ ঘূৰি আছে চ' ইয়াৰ ৱৰ্ক ডানটো মাইনাছ হ'ব আৰু ADBটো কনষ্টেণ্ট ভলিউম প্ৰচেছ চৰি ADBটো কনষ্টেণ্ট ভলিউম প্ৰচেছ চ' ৱৰ্ক ডানটো 0 চ' ইয়াতে চবতছে বেছি কোনটো আহিব এইটোত চবতছে বেছি হ'ব হিট নেক্সট এইটোত হ'ব আৰু এইটোত চবতছে লাষ্ট হ'ব চ' ইয়াৰ পৰা যদি অপশ্যন চোৱা তেতিয়াহ'লে অপশ্যন এইটো কাৰেক্ট পাবা চেমটো নহয় লিষ্ট ইন প্ৰচেছটো নহয় লিষ্টটো ইয়াতে হয় গ্ৰেটাৰ ইন প্ৰচেছ 2 দেন ইন 1 নহয় চ' এইটোৱে হয় লেছ ইন 3 দেন 1 ঠিক আছে চ' এইটো এটা কুৱেশ্যন এইটো কুৱেশ্যন তোমালোকে কৰিবলৈ থৈছোঁ মই এইটো এটা ভালকৈ চোৱা প্ৰেছাৰ টেম্পাৰেচাৰ গ্ৰাফ দিয়া আছে চ' টোটেল ৱৰ্ক ডানটো তোমালোকে ওলাব লাগে মই আগতে কৈছিলোঁ তোমালোকক যদি প্ৰেছাৰ টেম্পাৰেচাৰ এনেকুৱা গ্ৰাফ এটা তেনেকৈ অৰিজিনৰ পৰা এনেকৈ লাইন ওলাই আছে মানে এইটোৱে কি বুজাই আছে দিছ ৰিপ্ৰেজেণ্টছ কনষ্টেণ্ট ভলিউম প্ৰচেছ মানে ইয়াতে CD আৰু AB আৰ কনষ্টেণ্ট ভলিউম প্ৰচেছ ডেটছ ৱাই দ্য ৱৰ্ক ডান ফ্ৰম A to B এণ্ড ৱৰ্ক ডান ফ্ৰম C to D ইজ 0 এইটো হয় কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ এইটো হয় কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ চ' এইটোত তোমালোকে ওলাব লাগে চ' ৱৰ্ক ডান ফ্ৰম D to A ওলোৱা ৱৰ্ক ডান ফ্ৰম D to A কেনেকৈ ওলাবা কনষ্টেণ্ট ভলিউম মানে PdV বাট ইয়াতে তোমালোকক DV দিয়া নাই চ' ৱৰ্ক ডান ফ্ৰম D to A কেনেকৈ ওলাব NRDT DT উইল বি ফ্ৰম ফাইনেল মাইনাছ ইনিচিয়েল D পৰা A লৈকে আহিছে ডেট ইজ TA মাইনাছ অফ TD TA মাইনাছ অফ TD এনৰ ভেলু 6 মল দিয়া আছে ঠিক আছে আৰু ৱৰ্ক ডান ফ্ৰম B to C কিমান হ'ব ৱৰ্ক ডান ফ্ৰম B to C এইটো কনষ্টেণ্ট প্ৰেছাৰ ডেট ইজ PdV হ'ব বাট PdV আমাক দিয়া নাই চ' আমি NRDT লিখিব পাৰোঁ চ' NR ফাইনেল মাইনাছ অফ ইনিচিয়েল TC মাইনাছ অফ TB এইটো কৰি পেলাই চোৱা কোনটো আনচাৰ আহে এইকেইটাৰ ভিতৰত মই কৰা নাই ডেটছ ৱাই আই ডোণ্ট ন' দ্য আনচাৰ অ'কে বাট মই দেখাই দিলোঁ আই হোপ এইটো তোমালোকে কৰিব পাৰিবা অ'কে চ' থেংক ইউ নেক্সট ক্লাছ কাৰ্নাট ইঞ্জিনৰ ৰিলেটেড প্ৰব্লেম চাম ৰেফ্ৰিজাৰেটাৰ্ছ কাৰ্নাট ইঞ্জিন অ'কে চ' থেংক ইউ